লাহে লাহে আৰু এন্দুৰ চৰাই আদি ধৰিব নোৱাৰা হলত খোৱাৰ দুখত পৰিল। এদিন সি মনে মনে এটা বুদ্ধি সাজি এঘৰৰ চোতালত পৰি থকা ধান খেৰৰ পকোৱা বিৰিয়া এটা দেখি তাকে তাৰ ডিঙিত সুমুৱাই লৈ হাবি লৈ গল। এটা চুতীয়া শালিকাই তাক তেনেকৈ যোৱা দেখি সুধিলে, ককাই, সেইডাল তোমাৰ ডিঙিত কি? মেকুৰীটোৱে গহীনকৈ উত্তৰ দিলে, ভাইটি, এইডাল তুলসীৰ মালা। মোৰ গুৰুৱে মোক পিন্ধিবলৈ দিছে। মই গুৰুৰ ওচৰত মন্ত্ৰ লৈ বৈষ্ণৱ হৈছো। এতিয়া ধৰ্ম কৰ্মত মোৰ মতি হৈছে। পৰকালৰ চিন্তাৰ বাহিৰে মোৰ মনত আৰু একো চিন্তা নাই। সেই দেখি বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছো। বাকী কেইটা দিন কৃষ্ণক চিন্তি বৃন্দাবনতে কটাওঁ বুলি থিৰ কৰিছো। হৰি ভগৱন্ত বস্তুৱে মনৰ কামনা সিদ্ধি কৰিলেই হয়। শালিকাটোৰো বয়স হৈছিল। সেই দেখি মেকুৰী বৰাগীৰ কথাই তাৰো মনত বৰাগীৰ ভাৱ উপজালে। শালিকাই মাত লগালে, সঁচা কৈছা ককাই, ময়ো বুঢ়া হৈ আহিছো। বিষয়ৰ সুখ আৰু ভাল নালাগে। ময়ো বৰাগী হৈ তোমাৰ লগতে বৃন্দাবনলৈ যাওঁ বুলি ভাবিছো। সাধুৰ সংগ লাগে বুলিলে সতকাই পোৱা নাযায়। মোৰ মহাভাগ্য যে তোমাক পাইছো। মেকুৰীয়ে উত্তৰ দিলে, সজ সজ, ময়ো তোমাৰ নিচিনা সাধু লোককহে বিচাৰিছিলো। আহা, একেলগেই যাওঁ হওক। এই বুলি শালিকাক লগত লৈ মেকুৰী গৈ আছে। এনেতে বাটতে এটা ফেচুৰে সৈতে তাৰ দেখা হল। ফেচুৱে তাক সুধিলে, মেকুৰী ককাই, আজিনো এইটো কি ভেষ? একেবাৰেই দেখোন উদাসীন ভকতি হৈ আল ধৰা এটি পাছত লৈ আৰু লাখুটি এডাল হাতত লৈ গুজ গুজ কৰে হৰি নাম গাই যাব লাগিছা। ফেচুৰ কথা শুনি মেকুৰীয়ে থমকি ৰৈ লাখুটিত ভিৰ দি কলে, বান্ধৱ কৃষ্ণ, আতৈয়ে যি সুধিছে সজ কথা। আতৈ, মই বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছো। বুঢ়া হলো, এতিয়াও ধৰম কৰম নকৰিলে পৰকাললৈ কি লৈ যাম? সেই দেখি আতৈ ভগৱন্তৰ নাম গুণ গাই বৃন্দাবনতে থাকি শেষ কালডোখৰ নিয়াও বুলিছো। মেকুৰীৰ কথা শুনি ফেচুৱেও অলপ পৰ ভাবি কলে, আতৈ, তোমৰাই সজ কাম কৰিছে। আজি কিছুমান দিনৰ পৰা মোৰো কিবা বিষয়ত বিৰকতি জনমি আহিছে।